ফুট করে রে মামা ইঞ্জিন আগুন লাগবে স্যার আর ওই গাড়িটা হরাও না কেউ দোকানে আগুন লাগবো তো ওই গাড়িটা ধাক্কায় হরা দে তো ধাক্কায় হরা দে আরে ওই ড্রাইভারটা কি হয়েছে ড্রাইভারটা কই গেছে ওই গাড়িটা হরা দাও তো ওই গাড়িটা হরা দাও ওই গাড়ি হরাও আনো এই গাড়ি উতার গাড়ি গুলা আনান ওই আগে লেবার গাড়ি আতো এই যা তো এরা কিন্তু তামামি করে ঘটনাটো তার মানে আমি পুৱা ৯টামান বজাত এটা স্কুলৰ ল'ৰা ছোৱালী নমাই আমি চাহ খাবলৈ গৈছিলোঁ বজাৰত ইতিমধ্যে তাত মোক মানুহে ফোন কৰিলে আপোনাৰ গাড়ীত জুই লাগছে আমি দৌৰা-দৌৰি কৰি অহাৰ পাছত দেখা পালোঁ যে এনেকুৱা জুই লাগছে ওচৰত যোৱাই নাযায় হঠাৎ কৰি এনে অকলে জুই লাগি গৈছে নাই কোনো অসুবিধা নাছিল নাই স্যার হা মোটামুটি ৯:৩০ বজাত হৈছে ৯:৩০ স্কুল ষ্টুডেণ্ট আছে জুই হেৰি প্ৰাইভেট গাড়ী আহি পাছত জুই নুমাই দিছে থকাৰ মাজত মোৰ পাছবুক আছিল আৰু মোৰ তিৰিৰ পাছবুকটো আছিল চেণ্ট্ৰেল বেংকৰ এটা ষ্টেট বেংকৰ দুটা পাছবুক আছিল পুৰি গৈছে চাওক আজি আনুমানিক ৰাতিপুৱা ৯:৩০ মান বজাত চাইণ্টাছ স্কুলৰ এখন ছাত্ৰ ছাত্ৰী কৰোৱা ভেন ছাত্ৰ ছাত্ৰী নমাই দি ইয়াত পাৰ্ক কৰি ৰাখিছিল হঠাৎ হয়তো যান্ত্ৰিক বিজুতিৰ ফলতো হ'ব পাৰে অইন কোনো কাৰণতো হ'ব পাৰে এই গাড়ীখনত জুই লাগি কমপ্লিট ভস্মীভূত হৈছে হয়তো আমি তৎক্ষণাত খবৰ পাই ইয়াতে আহিছোঁ যে আমি ভাবিছোঁ হয়তো ছাত্ৰ ছাত্ৰী কৰোৱা গাড়ী যেতিয়া ভস্মীভূত হৈছে তেতিয়া ছাত্ৰ ছাত্ৰী ক্ষয়ক্ষতি হৈছে নেকি কিন্তু আমি আহি যাইছোঁ নহয় ছাত্ৰ ছাত্ৰীখিনি নমাই দিয়াৰ পিছতহে গাড়ীখন ভস্মীভূত হৈছে তেতিয়া ছাত্ৰ ছাত্ৰীৰ কোনো ক্ষয়ক্ষতি হোৱা নাই এইটো এটা ভাল কথা কিন্তু এটা কথা আমি বিজনী জিলা অঞ্চলৰ ফালৰ পৰা এটা কথা জানিব বিচাৰিছোঁ অগ্নি নিৰ্বাপক বাহিনী বা অগ্নি নিৰ্বাপক যি বিভাগ আছে সেই বিভাগৰ ওচৰত জানিব বিচাৰিছোঁ যে স্কুলসমূহক জুই নুমুৱা যিখিনি সা সৰঞ্জাম ইকুইপমেণ্ট সেইখিনি পৰ্যাপ্ত পৰিমাণে আছে না নাই যদি সেইখিনি পৰ্যাপ্ত পৰিমাণে নাই অগ্নি নিৰ্বাপক বিভাগে সেইখিনি সম্পূৰ্ণৰূপে বিজনীৰ যিখিনি বিদ্যালয় আছে বিদ্যালয়খিনি ছাৰ্ভে কৰিব লাগে ছাৰ্ভে কৰি সেইখিনি ব্যৱস্থা কৰিব লাগে তাৰ কাৰণ যিখিনি সেই সা সৰঞ্জামখিনি যদি থাকিলে হয় আজি এই দুৰ্ঘটনাটো নহ'ল হয় গতিকে এইখিনি ব্যৱস্থা নকৰিলে হয়তো অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলৰ ক্ষয়ক্ষতি হোৱাৰ এটা সম্ভাৱনা থাকিব গতিকে অগ্নি নিৰ্বাপক বাহিনী বা অগ্নি নিৰ্বাপক যি বিভাগ আছে সেই বিভাগক আমি এই ইকুইপমেণ্টখিনি উপযুক্তভাৱে ছাৰ্ভে কৰি এইখিনি ব্যৱস্থা কৰিবলৈ আমি বিজনী জিলা সমিতিৰ আমচুৰ ফালৰ পৰা আহ্বান জনাইছোঁ